গুড মৰ্ণিং, সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলোৰে দিনটো বহুত বেছি সুন্দৰ হওক তাকে কামনা কৰিছোঁ। আজি আপোনালোকলৈ মই এটা বহুত ধুনীয়া পইণ্ট লৈ আহিছোঁ। পইণ্টটো শুনিবনে? এটা কথা কওঁ ফাৰ্ষ্টতে, আমাৰ শব্দই ব্ৰহ্ম বুলি কয় ন। প্ৰতিটো শব্দৰ এনাৰ্জি আছে জানেনে? প্ৰতিটো শব্দতে এনাৰ্জি আছে। আপুনি যিটো শব্দ ক'ব মনত ৰাখিব দেই, বহুত ডাঙৰ কথা এটা ক'ব মই বিচাৰিছোঁ। সেই শব্দটোৰ এটা এনাৰ্জি আছে। সেই এনাৰ্জিটোৱে কিন্তু প্ৰথম আপোনাক নিজকে হাবি কৰে। আপুনি কাৰোবাক কিবা এটা কৈছে বা আপুনি ভাল কিবা এটা ডিচিশ্যন দিছে, মনত ৰাখিব সেইখিনি কিন্তু আপোনালৈ ৱেলকাম হয়। সেইকাৰণে কয় যে শব্দই ব্ৰহ্ম। মুখৰ পৰা যেতিয়া এটা শব্দ ওলায় সেই শব্দটো সদায় মই ভাবোঁ ভাবি চিন্তিহে ক'ব লাগে, হয় নাই বাৰু ক'বচোন? আৰু কেতিয়াবা এনেকুৱা এটা শব্দই মানুহক মাৰিবও নালাগে, মানুহক আক্ৰমণ কৰিব নালাগে। মানুহক এটা শব্দৰ দ্বাৰাই মানুহক আক্ৰমণ কৰিব পাৰে, এটা শব্দৰ দ্বাৰা মানুহক খতম বনাই দিব পাৰে। সেইকাৰণে এটা কথা মই ক'ব বিচাৰিছোঁ, শব্দ ইমান পাৱাৰফুল নহয়। সেইকাৰণে এটা কথাই ক'ম, শব্দটো কওঁতে আচলতে আমি বহুত ভাবি চিন্তি আচলতে মই ভাবোঁ প্ৰকাশ কৰিব লাগে। প্ৰকাশ কৰা মানে মনত ৰাখিব সেই শব্দখিনি কিন্তু আপোনালৈ ৱেলকাম হয়। শব্দৰ বহুত পাৱাৰফুল হয়, বহুত এনাৰ্জি। আৰু এটা কথা কওঁ, আপোনালোকেতো মেডিটেশ্যন কৰেই। মেডিটেশ্যন কৰা মানুহে আচলতে বহুতে জানে এই কথাটো, মানে শব্দৰ পাৱাৰটো কি। মানে বহু মানুহে কিন্তু এটা কিছুমান শব্দৰ অৰ্থটো নাজানে, কিন্তু সেই শব্দটো কওঁতে সেই শব্দটোৱে তেওঁক হাবি কৰে। সেই শব্দটোৱে তেওঁৰ জীৱনলৈ যিখিনি আহিবলগীয়া সকলো বস্তু তেওঁ ৱেলকাম হয়। শব্দটোত ইমান ষ্ট্ৰং নহয়। মই সেইকাৰণে এটা কথাই কওঁ, শব্দ প্ৰয়োগ কৰাৰ সময়ত সদায় আমি ভাবি চিন্তি কৰিব লাগে। বহুতে চিন্তা নকৰে, যি টি কৈ দিয়ে, কিন্তু সেই শব্দই কেতিয়াবা সঁচাকৈ বিপদতো মানুহ পৰা দেখিছোঁ আৰু পৰে। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, শব্দ কওঁতে বহুত সাৱধান। আৰু এটা কথা কৈছোঁ যে শব্দৰ এনাৰ্জি বহুত ষ্ট্ৰং, এইটো একেবাৰে সঁচা কথা। আৰু এটা কথা কওঁ, আপোনালোকে হয়তো জানেই মই এক্সেছ বাৰ্ডছৰ লগত জড়িত। এক্সেছ বাৰ্ডছলৈ অহাৰ পৰা মই মেডিটেশ্যনো কৰোঁ। মেডিটেশ্যনো বহুত বছৰ হৈ গ'ল। মেডিটেশ্যন প্লাছ এক্সেছ বাৰ্ডে মোৰ জীৱনটো সঁচাকৈ কি যে কৰিছে মই নিজেও গম নাপাওঁ। মোৰ জীৱনটো সঁচাকৈ মিৰাকল কৰি তুলিছে। আৰু কেতিয়াবা কিছুমান বস্তু মই নাজানো, মই বুজি নাপাওঁ, এনেকুৱা হয়নে বাৰু, কিয় এনেকুৱা হয়, মই নিজেও আচৰিত। আৰু এটা কথা আপোনালোকে সকলোৱে জানে, এক্সেছ বাৰে মানুহৰ জীৱন সঁচাকৈ সলনি কৰি দিছে। এক্সেছ বাৰে প্ৰতিটো ব্লকেজত আচলতে পূৰা খুন্দিয়াই দিয়ে, মানে যুঁজে ব্লকেজটো খোল খুৱাই দিয়ে। আচলতে বহু ব্লকেজ খতম কৰি দিয়ে। মোৰ লগত বহুত তেনেকুৱা ঘটনাই ঘটিছে। সেইকাৰণে এটা কথাই কৈছোঁ, আৰু কিন্তু চব পজিটিভ। যোনে যিটো বিচাৰিছে, যাক যিটো কাৰণে মই দিছোঁ, সকলোৰে ৰিজাল্ট ভাল, সাংঘাতিক ধুনীয়া। আৰু বহুত আজিকালি এটা কথা কওঁ এইখিনিতে, মানি কাক নালাগে, মানি সকলোকে লাগে। মানিৰ যদি আপোনালোকৰ ব্লকেজো হৈ আছে, আপোনালোকে এবাৰ লৈ চাওক, মানি সঁচাকৈ খোল খাই যাব। তেনেকৈ মোৰ বহু ব্যক্তিয়ে ফোন কৰে, ৰাতিপুৱাই ফোন কৰি জনায় যে মোৰ আমুকটো আহিলে, মই আমুকটো পালোঁ। ৱাও, কিমান যে ভাল লাগে। তেওঁলোকৰ ফূৰ্তি মানে সেইটো মোৰ আশীৰ্বাদ। মই বহুতেই সুখী। সেইকাৰণে এটা কথাই কওঁ, আপোনালোকে যদি এক্সেছ বাৰ্ডছ ল'ব বিচাৰিছে, স্পেচিয়েলি যদি মোৰ পৰা বিচাৰিছে, আপোনালোকে মোক কণ্টেক্ট কৰিব। মোৰ ফোন নম্বৰ ইয়াত দিয়া হৈ আছে। ঠিক আছে, আজিলৈ ৰাখোঁ। নমস্কাৰ।